আৰু হয় এয়া নিশ্চয়কৈ দেখা পাইছে জুবিনদাৰ সমাধি ক্ষেত্ৰত আচলতে প্ৰতিজন যুৱচামে জুবিনদাৰ অনুৰাগীয়ে এইদৰে হাতত গীটাৰ লৈ ৰৈ ৰৈ বিনালে গীতেৰে সুঁৱৰিছে পুনৰবাৰ শিল্পীগৰাকীক আৰু নিশ্চয় পিছফালে দেখি গম পাইছে এয়া হৈছে সোণাপুৰৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ আৰু সমাধি ক্ষেত্ৰত আজিও প্ৰত্যেকগৰাকী অনুৰাগীয়ে জুবিনদাৰ সমাধি ক্ষেত্ৰত আহি প্ৰতিগৰাকীয়ে জুবিনদাক পুনৰ এবাৰ বিচাৰিছে জুবিনদাক ঘূৰি অহা হ'লে জুবিনদাক পুনৰবাৰ সুঁৱৰি সকলোৱে মনত পেলাই জুবিনদাৰ দৰে এতিয়া সকলোৱে জুবিনদাৰ আদৰ্শ গ্ৰহণ কৰি জুবিনদাৰ দৰে সকলোৱে বিচাৰিছে গানবোৰ খুব সুন্দৰভাৱে জীয়াই ৰাখিবলৈ সেইবাবে এইসকল যুৱচামে এইদৰে ৰৈ ৰৈ বিনালে মায়াবিনী এইদৰে জুবিনৰ প্ৰতিটো গীতেৰে সন্ধিয়াটো জীপাল কৰি তোলা পৰিলক্ষিত হৈছে আৰু এয়া সোণাপুৰৰ সমাধি ক্ষেত্ৰৰ বাবে আমি দেখাই আছোঁ আমি বাৰে বাৰে কৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজিও এই দিনটোত আচলতে ভিৰ কৰিছে আজি দেওবাৰ দিনটো ভিৰ কৰিছে আৰু পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে আচলতে হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছে আৰু এইখিনি তেওঁলোকৰ কিছুমান মন্তব্য আৰু এইখিনি দেখাব লাগিব তেওঁলোকে আচলতে গীতেৰে জীপাল চেষ্টা কৰিছে ইয়ালি গীতেৰে আচলতে পুনৰবাৰ শিল্পীগৰাকী সুঁৱৰিবলৈ এইদৰে আজি দেওবাৰ দিনটোত সকলো ওলাই আহিছে আৰু আজি বুলি ক'লে ভুল হ'ব প্ৰত্যেক দিনাই জুবিন গাৰ্গক সুঁৱৰিবলৈ সমাধি ক্ষেত্ৰত আহি ভিৰ কৰেহি জুবিন অনুৰাগীসকলে সকলোৱে ন্যায় বিচাৰি সকলোৱে হাহাকাৰ কৰি আছে আৰু বৰ্তমান সময়তো জুবিনদাৰ গীতেৰে পুনৰবাৰ শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ অমৰ কৰি ৰাখিবলৈ এয়া এক প্ৰকাৰ চেষ্টা কৰিছে এইসকল যুৱচামে আৰু প্ৰতিজন ডেকাই প্ৰতিজন আচলতে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক ওলাই আহিছে সকলোৱে একগোট হৈ হাতত গীটাৰ লৈ জুবিন গাৰ্গৰ গীতেৰে আমি পুনৰবাৰ কৈছোঁ সোণাপুৰৰ পৰা এই সময়ত পুনৰবাৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ এক প্ৰচেষ্টা হাতত লৈছে এইসকল ডেকাই আচলতে আমি তেওঁলোকৰ মতামত ল'বও চেষ্টা কৰিম তাৰ পূৰ্বে তেওঁলোকে কি সুন্দৰকৈ আচলতে সকলোৱে একগোট হৈ প্ৰতিটো গীতেৰে আচলতে মনত পেলাইছে শিল্পীগৰাকীক আৰু জুবিন গাৰ্গৰ প্ৰতিটো গীত আজি অথনিৰ পৰা বহু সময় ধৰি তেওঁলোকে আচলতে প্ৰতিটো গীতেৰে চেষ্টা কৰিছে সন্ধিয়াটো জীপাল কৰাৰ আৰু আমি বাৰে বাৰে ক'ম আচলতে যেতিয়া আপুনি সোণাপুৰৰ এই সমাধি ক্ষেত্ৰত আহি ভৰি দিবহি সেই মুহূৰ্তত আপোনাৰ অনুভৱ হ'ব যে জুবিন দা কিজানি আমাৰ কাষতে জীয়াই আছে আমি পুনৰ ক'ম যে জুবিন দাক আমাৰ মাজত জীয়াই থকাৰ দৰে আপোনাৰ অনুভৱ হ'ব আপোনাৰ এক মিনিটৰ বাবেও আপোনাৰ অনুভৱ নহয় যে জুবিন দা আমাৰ মাজত নাই আপোনাৰ বাৰে বাৰে লাগিব যে জুবিন দা আমাৰ মাজতেই জীয়াই আছে সকলোৱে জুবিন দাৰ বাবে আশাৰে বাট চাই আছে জুবিন দা ঘূৰি আহিব এই ধৰণৰ কিছুমান অনুভৱ আপোনাৰ মনত উদয় হ'ব নিশ্চয়কৈ আৰু এয়া হৈছে সোণাপুৰৰ সমাধি ক্ষেত্ৰৰ দৃশ্য হাজাৰ হাজাৰ লোকৰ সমাৱেশ প্ৰত্যেকগৰাকী লোকে আজিও ৰৈ ৰৈ বিনালে ছবিখন চাই সকলোৱে প্ৰতিটো প্ৰদৰ্শনী চাই কান্দি কান্দি ওলাই আহিছে আৰু কেৱল চিনেমাখন চোৱাই নহয় প্ৰতিগৰাকী ব্যক্তিয়ে আহি এবাৰ হ'লেও কাষত থিয় দিয়েহি জুবিন দাৰ কাষত থিয় দিয়েহি এইদৰে জুবিন দাক এবাৰ চাই যাবলৈ সকলোৱে বিচাৰে ইয়াতে জুবিন দাক সকলোৱে যেন বিচাৰি পায় সেইদৰে উৰে নিশাও কটোৱা দেখা গৈছিলে SOP জাৰি কৰাৰ পাছতে আচলতে বহু লোকে SOP মানি ল'বলৈ মান্তি হোৱা নাছিলে কিয়নো জুবিন দাই যিটো বহুতেই কৈছিলে যে জুবিন দাই জুবিন দা নুশুৱে নিশা জুবিন দা জাগি থাকে সেইবাবে জুবিন দাৰ কাষত আমি থিয় হ'ম বুলি বিভিন্ন প্ৰতিক্ৰিয়াও সাব্যস্ত কৰিছিলে আৰু ক'ব লাগিব পুৱাৰ ভাগৰ পৰা এইদৰে নিশালৈকে জুবিন দাক সুঁৱৰি প্ৰতিগৰাকী আচলতে জুবিন অনুৰাগীয়ে বাৰে বাৰে আহি প্ৰাণৰ শিল্পীগৰাকীক বিচাৰি কেইটামান মুহূৰ্তৰ বাবে হ'লেও ইয়াত আহি শিল্পীগৰাকীক এবাৰ কাষৰ পৰা চাব বিচাৰে ইয়াতেই সকলোৱে বিচাৰি পায় আমি বাৰে বাৰে কৈছোঁ জুবিন গাৰ্গক ইয়াতে বিচাৰি পাব ইয়াত অহাৰ মাত্ৰকে অনুভৱ হ'ব যে জুবিন গাৰ্গ যে আমাৰ মাজত নাই আপোনাৰ কোনো পধ্যে অনুমান নহ'ব আপোনাৰ মাথো এটাই লাগি থাকিব তেওঁলোকৰ যেতিয়া আজি গীতেৰে জীপাল কৰিছে এইদৰে লোকসকলে চাকি বন্তি জ্বলাইছে সম্পূৰ্ণ মন্দিৰলৈ পৰিণত কৰিছে আৰু প্ৰতিগৰাকী লোকক দেখাৰ মাত্ৰকে জুবিন গাৰ্গৰ ডাঙৰ ডাঙৰ ফটো লাগি আছে আৰু সকলো ফালে দেখাৰ মাত্ৰকে লাগিব যে নহয় জুবিন দাক আমি ইয়াতে পাম আৰু জুবিন দাৰ সেই অনুভৱ লৈ জুবিন দাক জীয়াই ৰখাৰ লক্ষ্যৰে এইদৰে প্ৰতিজন ডেকা ওলাই আহে প্ৰত্যেক দিনাই এইদৰে জুবিন সমাধি ক্ষেত্ৰত এই ধৰণৰ পৰিৱেশ দেখা পোৱা যায় আমি তেওঁলোকৰ পৰা জানিবও চেষ্টা কৰিম মন্তব্য ল'ব চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোক আমি গোলাঘাট জিলা বংগল গাঁৱৰ পৰা আহিছোঁ আজি 2 নম্বৰ বাৰ আচলতে আৰু জুবিন দাৰ চালেনে চিনেমাখন এতিয়ালৈকে চাবলৈ মই চান্স পোৱা নাই মই টিকটেই পোৱা নাই কিন্তু চাবলৈ আশাৰে বাট চাই আছোঁ চাওঁ কোনদিনাখন চাব পাৰোঁ আৰু জুবিন দা যিহেতু আমাৰ নতুন প্ৰজন্মৰ এজন মোৰ কাৰণে আচলতে গুৰু আৰু ভগৱান মই তেওঁ মোৰ আদৰ্শ আৰু সদায় থাকিব মোৰ মাজত
মই যেতিয়ালৈকে জীয়াই থাকিম তেওঁৱে মোৰ আদৰ্শ, তেওঁ মোৰ গুৰু, তেওঁ মোৰ ভগৱান। বাকী জয় জুবিন দা। আৰু জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যিহেতু সকলোৱে ন্যায় বিচাৰিয়ে আছে, কিন্তু বৰ্তমান ন্যায় পোৱা নাই বা মুখ্যমন্ত্ৰীয়ে এটা এমাহৰ সময় দিছে, কোনোবাই কিবা ক'বনে জুবিনদাৰ ন্যায়ক লৈ? জুবিনদাৰ ন্যায়ক লৈ জুবিনদাক সোনকালে ন্যায় দিব লাগে, আমি এইখিনিয়ে বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কি কৰি আছে আমি একো গম পোৱা নাই। জুবিনদাক আমাক খালি ন্যায় লাগে, জুবিনদাক ন্যায় দিব লাগে, আমাক খালি ন্যায় দিব লাগে, ন্যায় লাগে আমাক। জাষ্টিছ ফৰ জুবিন।